তুমি মোৰ লগত জিকিব নোৱাৰিবা। ক'ত আছা? মোৰ সন্মুখত হোৱা উপস্থিত। অন্যথা মই তোমাৰ লগত কোনো দিনেই নেখেলিম। ক্ষমা কৰিব প্ৰভু, মোৰ অপৰাধ মাৰ্জনা কৰিব। মই আপোনাক ধেমালিহে কৰিছিলোঁ। কোনো কথা নাই, আহা তুমি মোৰ কাষলৈ আহা। পিতা, আমার সেবা করা গ্রহণ। যথেষ্ট। উঠা বসা, আহা বসা। পিতা, যদি আজ্ঞা দিয়া এটি কথা সুধিব পাৰোঁনে তোমাক? সোধা বসা। পিতা, তুমি কিয় ডিঙিত সৰ্বমালা কৰা পৰিত্যাগ? তোমাৰ গোটেই দেহ ভস্মধূলা, জতাৰে আবৃত কেশ, তাৰ পৰিৱৰ্তে আইবোৰ সবাতকৈ সুন্দৰী শৃংগাৰেৰে প্ৰতিদিনে সজাই ৰাখে। আচলতে মই ক'ব বিচাৰিছো যে আয়ে তোমাক কেনেকৈ পচন্দ কৰিলে। বসা। পিতা, তোমার আইকে চিরা পত্নী রূপে করেছিল গ্রহণ। বর পাত্র হই অন্য রূপ ধরি তোমার আইন সন্মুখত হয়েছিল উপস্থিত। কিন্তু বসা, তোমার আয়ে মোৰ এই জটাধাৰী ভস্ম ধূলাৰে আবৃত ৰূপকেই পচন্দ